স্যার কথাটো হৈছে জুবিন দা বুলি কোৱাৰ লগে লগে বিষয়টো 24 ঘণ্টাৰ কথা নাহে, কাৰণ জুবিন দাৰ বিষয়টো অকমান সুকীয়া, কাৰণ জুবিন দা বুলি কোৱাৰ লগে লগে আমি এটা মিনিট আমি সময় দিব লাগিব, কিন্তু 6টা মাহে কিয় বহি থকা হ'ল জুবিন গাৰ্গৰ যি স্মৃতি নিয়াস গঠন কৰি দিয়া হৈছিল? এই গোটেইখিনি মানুহ গোট খুৱাই কামটো সলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি। মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম। আজি কেইদিন হৈছে নাজানো ইয়াৰ আৰম্ভ হোৱা, কিন্তু আমি কৈছোঁ যে আমি মূৰ দাঙি উঠিব লাগিছিল বুলি ভাবোঁ। ভাবিবলৈ বহুত কথাই আছে, কিন্তু কামটো হ'ব লাগে। জুবিন গাৰ্গে প্ৰতিটো সমস্যা প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 6টা মাহে জুবিন গাৰ্গৰ সমাধি এনে এটা অৱস্থা আছিলে কালি সামন্ত গৌতমে এটা পোষ্ট দিছে, কাৰণ এই সমিতিটোত তেওঁলোক সকলো আছে, তেওঁলোক আমাৰ ফেমিলি গৰিমাহঁত সকলো আছে ইয়াত। সামন্ত গৌতমে এটা পোষ্ট দিছে, সেই পোষ্টটো খুব এফেক্টিভ পোষ্ট। তাৰ ওপৰত ময়ো দুআষাৰ কথা লিখিছোঁ যে সেই চিন্তাটোত জুবিন গাৰ্গ আমাৰ হিয়াৰ নামতো আমাৰ কালচাৰেল আইকন, সেই সকলো, আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। কালি সামন্ত গৌতমে যিটো পোষ্ট দিয়ে তাত মই এই কথাটো লিখিছোঁ, তেওঁ কৈছে যে এই কথাটোত আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। তাৰমানে পোনপটীয়াকৈ আমি জুবিন গাৰ্গক অৱহেলা কৰিলোঁ, আমি গোটেই সমিতিখনে। মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল, তেওঁ নিজৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছে। নহয়, নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? ইণ্ডিভিজুৱেলি বহুতে কৰিব লাগে, কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে ভিতৰলৈ একদম লৈ যাব নালাগে। গৰিমা কালি সামন্ত গৌতমে যিটো পোষ্ট দিছে আটাইতকৈ এফেক্টিভ পোষ্ট সেইটো। মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাক 50 বিঘা মাটি লাগে, কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। আপোনালোকে কিয় ইমান দিনে সংবাদ মাধ্যমৰ আগত এই মাটিখিনিৰ বিষয়টো, জুবিন গাৰ্গৰ নক্সাৰ বিষয়টো, জুবিন ক্ষেত্ৰৰ নক্সাৰ বিষয়টো কিয় তুলি নধৰিলে? নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল। আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি, আজি আমি কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে, আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব, এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি চিফ্ট কৰিব লাগিব। পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম, গতিকে তাৰ পৰা চিফ্ট কৰিব লাগিব। তাৰ পৰা বস্তুবোৰ চিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব। এতিয়া যে এইটো কি কৰা হ'ব, এই গৃহকেইটা স্থায়ী হ'ব নে অস্থায়ী হ'ব? কোনটো বনাই আছে এইটো স্থায়ী হ'ব, হয়তো বাহিৰ আগলৈ এক্সপানশ্যন হ'ব পাৰে। ইয়াত যিখিনি স্পেচ ৰাখিছে মাটিত, কাৰণ ইয়াত মাটিত পানীটো কেনি যাব, ইয়াত কেইটা ড্ৰেইন হ'ব, সেই গোটেইবিলাক তেওঁলোকে অংকটো কৰিছে। সেইটো আমি টেকনিকেল কথাবিলাক নাজানো, কাৰণ এই গোটেই পাহাৰখনৰ পৰা নামি অহা পানীটো ইয়াত আহি পেলাই কেনেকৈ যাব, ইয়াৰ বাহিৰতো এটা ড্ৰেইন হ'ব। তেওঁলোকে সিদিনা আমাৰ মিটিঙত গোটেইখিনি আছিলে, গৰিমাহঁতো আছিলে, সেই মিটিঙত তেওঁলোকে আমাক বুজাই দিছে যে পানীটো কেনেকৈ যাব, ইয়াৰ বাহিৰৰ চাৰাউণ্ডিঙৰ ৱালখন কেনেকৈ হ'ব। এখন ৱাল বন্ধ ৱাল যাতে নহয়, দেখিবলৈ ধুনীয়া, বাটৰ পৰা যাতে মানুহে দেখিব পাৰে, চাব পাৰে, তেনেকুৱা ধৰণে তেওঁলোকে ডিজাইনটো কৰিছে। ডিজাইনটো আমি এপ্ৰুভ কৰিছোঁ কিন্তু তাৰ আগতে ফাৰ্ষ্ট 0 পইণ্টত কাম কৰা এইখিনি যিখিনি কাম আৰম্ভ কৰিছে, এই কামখিনি 0 পইণ্টৰ পৰা কৰা কাম। সেইকাৰণে এইখিনি কাম ইনিচিয়েলি এইটো কাম আৰম্ভ কৰিছে। ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব, গম পাব। ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয়, আমি কৰিছোঁ কেইদিনত হয়, কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে। মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল কি আছে মই একো ক'ব নোৱাৰোঁ। তাত এটা গোটেই কমিটি এটা আছে, গোটেই কমিটিতে লগ হৈ পেলাই কথাটো ক'ব লাগিব। 6টা মাহ কিয় লাগিলে, তাক টেকনিকেল প্ৰব্লেম সামন্ত গৌতমৰ পোষ্টটো চালে গম পোৱা যাব, তাত তেওঁ গোটেই কথাখিনি অতি ইণ্টেলিজেণ্টলি অতি ভূঞাই তাত দেখুৱাইছে। সেই পোষ্টটো আপোনালোকে হাইলাইট কৰিব পাৰে। সামন্ত গৌতমৰ পোষ্টটোক লৈ পেলাই আমাৰ সমিতিত জড়িত হৈ আছে। পৰিচালক নিৰ্মাতা আহিব লাগিছিল, সেইটো ইছ্যু ইয়াত আনিব দৰকাৰ নাই। এতিয়া বাৰু ঠিকে, এতিয়া এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব?
কিমান সময়ৰ ভিতৰত কমপ্লিট হ'ব? না, সেইটো আমি পালে কি কথা ভাই। সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সদায় প্ৰস্তুত হ'ব নালাগে। না, এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত হ'ব? কিমান নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব মানে? এইটো এতিয়া মই কাম কিবা দিছে কেনেকৈ ক'ম? আমি 3 দিনৰ পিছত আহিম এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ। আমি এতিয়া সপ্তাহে আহি থাকিম। মাটিখিনিৰ যাতে বিষয়টো সকলো কিবা alert স্পষ্ট হৈছে নেকি? মাটি কিমান বিঘাৰ মাজত সামৰি লোৱা হ'ব? সেইখিনি আপোনালোকে ইয়াৰ যিজন চাৰ্কেল অফিচাৰ আছে তেওঁ ক'ব পাৰিব। কাৰণ মই হয়তো ক'লে যে ইমানকৈ হয়তো 3 লেচা কম হ'ব বা 10 লেচা বেছি হ'ব, গতিকে চাৰ্কেল অফিচাৰে ক'ব পাৰিব। তেওঁলোকে ইয়াত আছে যেতিয়া আপোনালোকে তেওঁ কমিটিখনে কিবা সময়সীমা আপোনালোকে নিৰ্ধাৰণ কৰিছে নেকি? কিমান দিনৰ ভিতৰত হ'ব লাগিব? কমিটিয়ে নিৰ্ধাৰণ কৰে। আমি এতিয়া সপ্তাহে চাই থাকিম ইয়াৰ ডেভেলপমেণ্ট। তেতিয়া আপোনালোকে ক'ব পাৰিম এটলিষ্ট এমাহ পাৰ হৈ গ'লে যে আমি ক'ব পাৰিম যে নাও ইটছ উই কেন চে দ্য ট্ৰুথ। কি হ'ব কংক্ৰিট কিবা এটা আমি কথা হয়তো তেতিয়া ক'ব পাৰিম।